আজি কাৰ্গিল বিজয় দিৱসৰ শুভক্ষণক আমি পালন কৰা এই যুৱমূলক কাৰ্যসূচীত উপস্থিত থকা সন্মানীয় আমাৰ ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাৰ সন্মানীয় সভাপতি ইতিমধ্যে আপোনালোকে জানে যে 1999 চনত কাৰ্গিল যুদ্ধ হৈছিল। সেই সময়ৰ আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে পাকিস্তানৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে তেখেতৰ লাহোৰলৈ বাছৰ জৰিয়তে যাত্ৰা কৰিছিল আৰু পাকিস্তানত গৈ ভাৰত আৰু পাকিস্তানৰ বন্ধুত্ব কৰিব লাগে সেই বিষয়ে তেখেতে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। কিন্তু পাকিস্তানৰ পৰা ঘূৰি অহাৰ পিছত আমাক বিশ্বাসঘাত কৰিলে আৰু সেই সময়ৰ পাকিস্তানৰ জেনেৰেল মুশ্বাৰফ চাহাবে আমাৰ ভাৰতবৰ্ষৰ LOC লাইন অফ কণ্ট্ৰল পাৰ হৈ কাৰ্গিল দ্ৰাছ ছেক্টৰত তেখেতসকলে পাহাৰৰ শিখৰসমূহ তেখেতসকলে আমি নজনাকৈ ভাৰতে ভাবিছিলে বন্ধু ৰাষ্ট্ৰ তেখেতসকলে দখল কৰিছিলে। এই কথা গম পাই সেই সময়তে যুদ্ধ হৈছিলে। এই যুদ্ধৰ অন্তত আজিৰ তাৰিখত আমি বিজয়ী হৈছিলোঁ। সেইকাৰণে 527গৰাকী শ্বহীদ হৈছিলে। সেইবাবে সেই শ্বহীদসকলক আমি শ্ৰদ্ধা জনাইছোঁ আৰু বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ বাবেই এই কাৰ্গিল বিজয় দিৱস আমাৰ দলে আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ অসমৰ সুসন্তান জিন্তু গগৈ সেই কাৰ্গিল যুদ্ধতে মৃত্যুবৰণ কৰিছিলে। মোৰ মনত আছে সেই সময়ত আমি বিশ্বনাথ চাৰিআলি পাওঁ যোৰহাটলৈ গৈ এই কেপ্টেইন জিন্তু গগৈ পিতৃক আমি লগ ধৰি আমি শ্ৰদ্ধা জনাইছোঁ। শেষত সেই বীৰ জোৱানসকলৰ শ্ৰদ্ধা জনাই আমি এই যাত্ৰাৰ শুভাৰম্ভণি কৰিছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।